ইনভলভ হৈ আছে এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি এটা সুন্দৰ বাৰ্তা লৈ আহিছো আৰু সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো সকলো ভোগালীৰ কাৰণে যা যোগাৰ কৰাত নিশ্চয় ব্যস্ত হৈ পৰিছে আৰু ময়ো জা জলপান যদিও গুটোৱা নাই তথাপিও পিঠাপনা আয়োজন কৰিছো পিঠাপনা বনোৱাত যা যোগাৰ কৰি আছো পিঠাপনা বনাইছো আৰু আপোনালোকো চাগে পিঠাপনা জা জলপান বনোৱাত ব্যস্ত হৈ পৰিছে কথা হল কি ভোগালী বিহুৰ আগমুহূৰ্তত কালি মই নিজ চকুৰে টিভিৰ পৰ্দাত দেখিবলৈ পালো এটা ভাল খবৰ আৰু আপোনালোককো দিও বুলি ভাবি লৰালৰিকৈ ভিডিওটো বনালো আপোনালোকে সকলোৱে চাব আৰু ভিডিওটো শেয়াৰ কৰি দিব যাতে আমাৰ বন্ধু বান্ধৱীসকলৰ মনটো অকণমান হলেও ভোগালী বিহুত হাঁহি ফূৰ্তি কৰিবলৈ মানে উৎসাহ পায় এই ভিডিওটোৰ জৰিয়তে যোৱাকালি হঠাতে টিভিৰ বাতৰিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অংগনাবাদী আশাকৰ্মী ৰান্ধনী এই সকলৰ বাবে কেবিনেট বৈঠকত যি সিদ্ধান্ত কৰিছে তাৰ মাজতো আমাৰ এই ভাল খবৰটোৰ কাৰণে আমাৰ সকলোকে জনাব বিচাৰিছে তেখেতে সংবাদ মেল আয়োজন কৰি তেখেতে ক'ব বিচাৰিছে যে আগন্তুক বাজেটত আমাৰ অংগনবাদী আশাকৰ্মী ৰান্ধনী এই সকলে স্থান পাব বুলি তেখেতে নিজ মুখে ব্যক্ত কৰিছে আৰু চাই পেলাই সেইকাৰণে অকণমান হলেও মনটো সকাহ পাইছো কিন্তু এটা কথাত সকাহ পাইছো যদিও দুখ লাগিছে তেওঁ কৈছে যে মই আপোনালোকক বাতৰিটোৰ মাজতে শুনাই দিম বা দি দিম আপোনালোকে চাব তেওঁ কৈছে আমি যিমান মানে প্ৰতিবাদত আমি যিমান মানে পৰিমাণ উত্থাপন কৰিছো সেই পৰিমাণ সকলো তেওঁ নিদিও বুলি কৈছে কিন্তু হলেও তেওঁ যি মনৰ ইচ্ছাৰে যি কিটাকে দিয়ে সেই কেইটকাকে যাতে আমি অন্তত পৰিয়ালটো চলিব পৰাকৈ যেন তেওঁ দিয়ে তাৰ বাবে তেওঁৰ ওচৰত আমি শতবাৰ প্ৰণাম কৰিছো শতবাৰ প্ৰাৰ্থনা কৰিছো আৰু শতবাৰ মানে হেজাৰ হেজাৰ ছোৱালীৰ হৈ মই সকলোৰে হৈ মই মাত মাতিছো তেওঁ যাতে আমাৰ ঘৰখন আমাৰ সন্তান কেইটা চলাব পৰাকৈ তেওঁ চিন্তা চৰ্চা কৰি যেন আগন্তুক বাজেটত তেওঁ হাঁহি বিৰিঙাবলৈ তেওঁ সুবিধাকণ কৰি দিয়ে সেয়ে তেওঁৰ ওচৰত আমাৰ শতবাৰ প্ৰণাম আৰু শতবাৰ প্ৰাৰ্থনা গতিকে তেওঁ যাতে এই কথাষাৰ সকলো ছোৱালীৰ মুখৰ হাঁহিটো চাবলৈ যেন তেওঁ মানে পায় আৰু তেওঁ সকলোৰে হৈ আশীৰ্বাদ পাবলৈ মানে অত্যন্ত আশীৰ্বাদৰ গৰাকী হ'ব সেয়েহে তেওঁ আমাৰ মনটো অকণমান খুলুচা কৰি যেন তেওঁ কথাকেইটা চিন্তা চৰ্চা কৰে আৰু এটা কথা তেওঁ কৈছে মানে কেবিনেট বৈঠকৰ কেবিনেট মানে কমিটি এখন যে গঠন কৰি দিছে তেওঁ কাক দিছে সেই কমিটিখনত তেওঁলোকৰ নামো কাঢ়িছে আৰু সেই মাননীয় অজন্তা নেওগ মহোদয়া আৰু দুজনমান মন্ত্ৰী মহোদয়াৰ নাম কৈছিলে তেখেতসকলেও যাতে আমাৰ এই কৰ্মী সহায়িকাসকলৰ ৰান্ধনীসকলৰ আশাকৰ্মীসকলৰ চকুলো তেওঁলোকে যেন বুজি পায় আৰু এটা কথাত আমি অকণমান হলেও আমাৰ অন্তৰ চুই গৈছে তেওঁলোকে প্ৰতিবাদৰ ভাষা আচলতে বুজি পালে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মুখত আহাৰ কাৰণে ভাল পাইছো যে প্ৰতিবাদ কৰি যিমানটো তেওঁলোকে উত্থাপন কৰিছে সিমানটো আমি দিব নোৱাৰিম কিন্তু প্ৰতিবাদৰ ভাষা যে বুজি পাইছে সেইটো কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিবাদ কৰি আমাৰ যেন প্ৰতিবাদৰ সাৰ্থক হৈছো বুলি আমি অকণমান হলেও 100% নহলেও আমি 50% আমি সফল হৈছো বুলি ক'ব পাৰিছো আজি কালিৰ বাতৰিটো চোৱাৰ পিছত বাৰু যাই নহওক আমাৰ বাজেট নিচে মানে কাষ চাপিছে আগন্তুক ফেব্ৰুৱাৰী মাহত বাজেট বহিব আৰু বাজেটৰ কাৰণে সকলো আমাৰ আমাৰ বান্ধৱীসকল আশাকৰ্মীসকল আশাবাইদেউসকল ৰান্ধনী কৰ্মীসকল সকলোৱে বহুত আগ্ৰহেৰে বাট চাই আছে এই বাজেটখনে আমাৰ কাৰণে এখন বহুত মানে বুজাব নোৱাৰা আমাৰ আশাৰ ৰেঙনি আহি আছে গতিকে আমি অতি আগ্ৰহেৰে বাট চাই আছো এই বাজেটখনে আমাৰ কাৰণে হ'ব এখন মানে সফল মানে কিবা কি কম আৰু মানে সফল আৰু মানে আমি সফল হ'বলৈ যেন গৈ আছো তেনেকুৱা এটা মনত অনুভৱ হৈছে গতিকে বাজেটখনত যাতে আমাৰ হৈ পেলাই আমি
পুনৰবাৰ চিঞৰ বাখৰ কৰিবলগীয়া নকৰে বা কণা কটা কৰিবলগীয়া নকৰে। আমাৰ দুখ যেন তেওঁলোকে সকলোৱে বুজি পাই পেলাই এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ বাবে আমি অপেক্ষা কৰিছোঁ। আৰু এটা কথা অকণমান আমি বুজি পোৱা নাই, আচলতে কেবিনেট মানে কমিটিখন গঠন কৰি দিয়ে আছে ইমান দিন সময় গুচি গৈছে। আজি বহুত দিনৰ পৰাই শুনিছোঁ কমিটি গঠন কৰি দিছে, কিন্তু সিদ্ধান্তটো কেতিয়া আচলতে ওলায় সেইটোহে এটা মানে ভাবিব নোৱাৰা সাঁথৰৰ নিচিনা হৈছে। গতিকে উপযুক্ত সময়ত যেন আমি সাঁথৰ হৈ নৰক, সকলোৱে আশা কৰি আছে আৰু বাজেটতে আমি ভাল ফল এটা পাম বুলি ভাবিছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়, অজন্তা নেওগ মহোদয়া বাইদেউ আৰু যিকেইজন মন্ত্ৰী মহোদয়া জড়িত হৈ আছে সকলোকে বহুতবাৰ মানে চিন্তা চৰ্চা কৰি আপোনালোকে এখন যেন সুন্দৰ আমাৰ কাৰণে আঁচনি মানে আমাৰ যি বাজেটত ঘোষণা কৰিব, আমাৰ পৰিয়াল চলিব পৰাকৈ যেন সুন্দৰকৈ আমাক মনত হাঁহি আনিব পাৰে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৱে এই প্ৰাৰ্থনা সকলোৱে অন্তৰৰ পৰা কৰি আছে আৰু আমিও সকলোৱে হৈ পেলাই মই আজি আকৌ পুনৰবাৰ আপোনালোকক কৈছোঁ বা জনাইছোঁ। গতিকে আমি ভবামতে যেন আমাৰ বাজেটত আমাৰ নাম উল্লেখ হয়, আমি ভবামতে যেন আমাৰ কথাবিলাক হৈ উঠে, তাৰ বাবে আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। আৰু আপোনালোকে সকলোৱে চাব আৰু সকলোৱে চাই পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই দি দিছোঁ, মোৰ এই ভিডিঅ'টোৰ লগত মই জইন কৰি দিছোঁ। গতিকে আপোনালোকে সকলোৱে চাই পেলাই আপোনালোকে শ্বেয়াৰ কৰিব। আমাৰ বান্ধৱীসকলে পাই অকণমান হ'লেও মনটো ভাল লাগিব। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ আহিম, আকৌ চাব আৰু কমেণ্টবিলাক কৰি যাব। আপোনালোকৰ কমেণ্টবিলাক পাই থাকিলে ভাল লাগে ভিডিঅ' বনাবলৈ আৰু আগ্ৰহ আহি যায়। গতিকে আপোনালোকে উৎসাহ যোগাব বুলি মই আশা কৰিছোঁ আৰু আজিলৈ সামৰণি মাৰিছোঁ। শেষত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই পেলাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে, কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ